বঙাইগাঁওবাসী ৰাইজলৈকে নতুন বৰ্ষৰ শুভেচ্ছা যাচিছোঁ। লগতে আহি থকাৰ অসমীয়াৰ যি ভোগালী বিহু, এই ভোগালী বিহু ওলগ যাচিছোঁ। 2025 বৰ্ষটো যেনেধৰণৰ সুখ দুখৰ মাজেদি আমাৰ দিনবোৰ পাৰ কৰিলোঁ আমি, আমাৰ মাজৰ পৰা কেইবাজনো শিল্পীক, মহান ব্যক্তিক আমি হেৰুৱাবলগীয়া হ'ল। লগতে অসমৰ মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াকো আমি হেৰুৱাবলগীয়া হ'ল 2025 বৰ্ষটোত। 2026 বৰ্ষটোৱে যাতে সুন্দৰভাৱে এখন শক্তিশালী অসমীয়া সমাজ গঢ়িবলৈ আমাক যাতে শক্তি দিয়ে আৰু শান্তি সম্প্ৰীতিয়ে যাতে আমি ৰাজ্যবাসীয়ে আগবাঢ়ি যাব পাৰোঁ, সেয়ে আমি কামনা কৰিছোঁ। আহি থকা 2026 বৰ্ষৰ যি হ'বলগীয়া বিধানসভা নিৰ্বাচনত, এই নিৰ্বাচনত পুনৰ অসমৰ ৰাইজে এক শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰ যাতে আৰু 5 বছৰলৈ যাতে এই শাসনৰ দায়িত্ব দিব পাৰে, সকলো জনগোষ্ঠীৰ সমস্যা সমাধান কৰিবৰ কাৰণে অসমীয়া জাতি, ভাষা, সংস্কৃতি আৰু শক্তিশালী ৰূপ দিব পাৰে যাতে, তাই আমি কামনা কৰিলোঁ। আহি থকা দিনবোৰত আমি সকলোৱে ঐক্যবদ্ধভাৱে এখন শক্তিশালী ৰাজ্য হিচাপে আমি অসমীয়া যাতে চিনাকি দিব পাৰোঁ, তাই মই সকলোলৈকে আহ্বান জনাই